ৰাজ্যত পুনৰ এক হুকাব ঘটনা সংঘটিত হৈছে। এবাৰ কুৱাত কৰ্মৰত অৱস্থাত ৩ শ্ৰমিকে মৃত্যুক আঁকোৱালি লৈছে। ডিফুৰ ডিছামাৰ সালেম টিছগাঁৱত সংঘটিত হৈছে হুকাব ঘটনাটো। ইতিমধ্যে এছডিআৰএফ দলে মৃতদেহ কেইটা উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এক হুকাব ঘটনা সংঘটিত হৈছে। এবাৰ ডিফুৰ ডিছামাৰ সালেম টিছগাঁৱত এক হুকাব ঘটনা সংঘটিত হৈছে। এবাৰ কুৱাত কৰ্মৰত অৱস্থাত মৃত্যুক আঁকোৱালি লৈছে ৩জনকৈ শ্ৰমিকে। কাম কৰি থকা অৱস্থাতেই কুৱাত পৰি ৩জন শ্ৰমিকে মৃত্যুক আঁকোৱালি লৈছে। ডিপুৰ উপকণ্ঠৰ ডিছামাৰ সালেম টিছগাঁৱত সংঘটিত হৈছে এই হুকাব ঘটনাটো। লগতে লোককেইজনৰ নাম টিছং টেৰাং হৰি টেৰণ আৰু লক্সদাৰ টেৰাং নামৰ বুলি জানিব পৰা গৈছে। ডিপুৰ উপকণ্ঠৰ ডিছামাৰ সালেম টিছগাঁৱত সংঘটিত হৈছে এই হুকাব ঘটনাটো। নিহত লক্সদাৰ টেৰাঙৰ বয়স ২৫ বছৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে এছডিআৰএফ দলে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহকেইটা। মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিএমচিএইচত ৰখা হৈছে মৃতদেহকেইটা। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ। এই মুহূৰ্তলৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। কিহৰ বাবে মৃত্যুক আঁকোৱালি ল'লে শ্ৰমিককেইজনে তাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। কিন্তু কোনো লোকে সন্দেহ কৰিছে যে অক্সিজেনৰ অভাৱত এই ঘটনা সংঘটিত হোৱা বুলি কোনো লোকে সন্দেহ প্ৰকাশ কৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো, যিহেতু এক হুকাব ঘটনা সংঘটিত হৈছে। এবাৰ কুৱাত কৰ্মৰত অৱস্থাত ৩ শ্ৰমিকে মৃত্যুক আঁকোৱালি লৈছে। কুৱাত কাম কৰি থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লৈছে ৩জনকৈ শ্ৰমিকে। নিহত শ্ৰমিক কেইজনৰ নাম টিছং টেৰাং হৰি টেৰং লক্সদাৰ টেৰাং বুলি জানিব পৰা গৈছে। এজনৰ বয়স নিহত লক্সদাৰ টেৰাঙৰ বয়স ২৫ বছৰ আৰু এজন ৩৫ বছৰ বুলি জানিব পৰা গৈছে। হৰি টেৰণ নামৰ লোকজনৰ বয়স হৈছে ৩৫ বছৰ। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই মৃত্যুৰ কাৰণ। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিএমচিএইচত ৰখা হৈছে মৃতদেহকেইটা। এছডিআৰএফ দলে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহ। ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰৰ পাছতে বৰ্তমান চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। যদিও মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই, কিন্তু এই মুহূৰ্তলৈকে সাধাৰণতে কোনো লোকে সন্দেহ কৰিছে যে অক্সিজেনৰ অভাৱত লোককেইজনে মৃত্যুক আঁকোৱালি লোৱা বুলি সন্দেহ কৰিছে। এক হুকাব ঘটনা সংঘটিত হৈছে ৰাজ্যত। এইবাৰ ডিফুৰ ডিছামাৰ সালেম টিছগাঁৱত সংঘটিত হৈছে এই হুকাব ঘটনাটো। এই মুহূৰ্ত ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। যোৱাকালি ঠিক আমাৰ ৩:২৫ আমি খবৰ পাইছোঁ। খবৰ পোৱাৰ পাছত আমাৰ টীম লগে আমি তাত উপস্থিত হৈখিনি তাত মানুহ নতুন ৰিংকুৱা খান্দা আমি দেখিলোঁ। তাৰ তলতে ৩জন ল'ৰা পৰি আছিলে। তাৰপাছত আমি তাত গৈখিনি আমাৰ এছডিআৰএফ আমাৰ ল'ৰাটো আমি ব্ৰিথিং এপাৰেটাছ পিন্ধাইখিনি তলত চেক কৰিব দিছে। চেক কৰি দিয়াৰ পাছত তেওঁ অলৰেডি আনকনচিয়াছ হৈ ৩টা নাই তাতে পৰি আছে। তাৰ পাছতে আমি লগে আমি ৰছী হতুৱাই আমিখিনি ৰিকভাৰ কৰি দিছোঁ আৰু 3টা বডি। এই 3টা বডি ৰিকভাৰ কৰাৰ পাছত আমি মেডিকেলত এইটো এম্বুলেঞ্চ উপস্থিত আছিলে তাত। তো এম্বুলেঞ্চত আমি ভৰাইখিনি এম্বুলেঞ্চে ডিফু মেডিকেল কলেজত লৈ আনিলে আৰু তাৰপাছত ইমানলৈকেতো পিছততো আমি খবৰ পাইছোঁ অলৰেডি এটাও বাচা নাই বুলি আমি খবৰ পাইছোঁ। তাৰপাছতে ঘটনাটো এনেকুৱা হ'ব নালাগিছিলে। এখেতসকলে যাতে মালিকবিলাকে আমাক যদি আগতীয়াকৈ অলপমান ইনফৰমেশ্যন দিলে হয়, তেতিয়া সোনকালে যদি আমাক খবৰ দিলে হয়, তেতিয়া ল'ৰাটো হয়তো মৰিলেও এটাই মৰিলে হয়, 3টা নমৰিলে হয়। কিন্তু এখেতসকলে আমাক আমি খবৰ পাইছোঁ 3:25। তাৰপাছত এখেতৰ ঘটনা হৈছে বোলে 2:30 বাজিমানত ঘটনা। তাৰপাছতে তেতিয়া এখেতসকলক খবৰ দিওঁতে এটা আমাৰ প্ৰায় 1 ঘণ্টা নিচিনা হৈ আছে। সেইটো কাৰণে এখেতসকলক এটাও বচাব নোৱাৰিলে। ঘটনাটো এনেকুৱা হৈছে, প্ৰথম ল'ৰাজন পৰি গ'ল। তাৰপাছত সি বোলে চিঞৰিছে, এইটো মোক বচাওক মোক উঠাই দে বুলি কৈ আছে বোলে। তাৰপাছতে আৰু নেক্সট এজনো মানে আকৌ তাক বচাবলৈ গৈ ইও পৰি থাকিলে। আৰু নেক্সট এজন আকৌ সোমাই গ'ল, ইও মানে বচাবলৈ গৈ ইও মৰি থাকিলে। এনেকৈ 3টা তলত পৰি যোৱাৰ পাছতে ৰাইজে মানে অলপ সচেতন আহিছে। তাৰপাছত লগে খবৰ দিছে বুলি কৈছে। কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।